অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনালোকে তাত সকলো ডকুমেণ্ট জমা কৰিলে। এতিয়া যিহেতু 10 তাৰিখ আহি গ'ল, যিহেতু আজি 7 তাৰিখ, এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব বা আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা পাবনে নাপায়, আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে সেইসকলে এই মাহত অৰুণোদয় আঁচনি পইচা পাবনে নাপায়, মই আজি এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনি সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনালোকে তাত সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে, তেনেহ'লে কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনি লাভ নকৰিব। কিয়নো যিসকলে এই মাহত বা এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল তাত আপোনালোকে সকলো ডকুমেণ্ট জমা কৰিলে, এতিয়া কিন্তু তাত এটা চেক লিষ্ট আহি গৈছে। যিসকলৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকল মানুহে এই মাহৰ পৰা বা অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব, সেইসকলৰ কাৰণে কিন্তু এটা নিউ লিষ্ট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে চেক লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যিসকলৰ কিন্তু লিষ্টত নাম আহিছে সেইসকলে কিন্তু অৰুণোদয় আঁচনি লাভ কৰিব, কিন্তু এই মাহত অৰুণোদয় আঁচনি লাভ নকৰিব। কিয়নো অৰুণোদয় আঁচনি 3.0 কিন্তু চেক লিষ্টে আহিছে, এতিয়া কিন্তু লিষ্টটো এপ্ৰুভ হোৱা নাই বা ভেৰিফাই হোৱা নাই। জাষ্ট খালি যিসকলে অৰুণোদয় আঁচনি পাব সেইসকলৰ কাৰণে কিন্তু লিষ্টটো আহি গৈছে। আপোনালোকে ফাৰ্ষ্ট চেক লিষ্টটো চেক কৰিব লাগিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব, কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনি লাভ নকৰিব। কিয়নো যেতিয়া আপোনালোকে ডকুমেণ্ট জমা কৰিছিল তাত কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো নাছিল, তাত খালি আপোনালোকে সকলো ডকুমেণ্ট জমা কৰিছে। সেইকাৰণে কিন্তু এতিয়া চেকলিষ্ট হিচাপত কিন্তু এতিয়া অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব। যেতিয়া এপ্লিকেশ্যন ফৰ্মটো আহিব তাৰপিছত কিন্তু আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া কিন্তু যদি আপোনালোকে লিষ্টটো চাব বিচাৰে তেনেহ'লে যিটো আপোনাৰ গাঁৱত কমিটি বনাই দিয়া হৈছিল আপোনালোকে তাত যাই লিষ্টটো চেক কৰিব লাগিব। তাত কিন্তু অলৰেডি চেক লিষ্টটো আহি গৈছে। আপোনালোকে ফাৰ্ষ্ট তাৰ পৰা লিষ্টটো চেক কৰক, আৰু যদি আপোনাৰ লিষ্টত নাম থাকে তেনেহ'লে কিন্তু অহা মাহত আপোনালোকৰ ঘৰত আহি অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো দি দিব। তাৰপিছত আপোনালোকে ফৰ্ম ফিল আপ কৰি জমা দিব, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কথা হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছিল কিছুমানৰ নাম কিন্তু কৰ্তন কৰা হ'ব, কিন্তু এই মাহত কৰ্তন কৰা নহ'ব। এই মাহত যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে এই মাহত কিন্তু সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। কিয়নো যিহেতু এপ্ৰিল মাহত কিছুমান নাম কৰ্তন কৰা হ'ব, যিসকল মানুহৰ ৰেচন কাৰ্ড নাই অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলৰ নাম কিন্তু কৰ্তন কৰা হ'ব। কিন্তু এই মাহত যিসকলে অৰুণোদয় আঁচনি পইচা পাই আছে এই মাহত কিন্তু অৰুণোদয় আঁচনি পইচা পাই থাকিব, কিন্তু এপ্ৰিল মাহত কিছুমানৰ নাম কৰ্তন হ'ব পাৰে।